বিষ্ণু করুতা কৃষ্ণ শ্যামলা পীতাবস্তু সুমহা কৌస్తుভা বুদ্ভাসিতারশমা বনমালা বিভূষিতা প্রবেশ রাখি ঢুরা একতার একতার ब्रह्मांड सृष्टि स्थिति और प्रलयर एकमात्र गराकी
আমার ইচ্ছাতে ব্রহ্মা শিব আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মত ব্ৰতী হৈ আছে। নিজ কৰ্ম পৰিহাৰ কৰি যিয়েই ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়মকো কৰিছে উলংঘা, সেইজনৰ কামে আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছো। কাৰণ আমি জগতৰ গৰাকী, আমি সত্য, আমি সনাতন, আমি সকলো কাৰণৰ কাৰণ, আমি বাসুদেৱ কৃষ্ণ। কৃষ্ণয় বাসুদেবায় হরয়ে পরমাত্মনে নমঃ। প্রণতা কৃষ্ণায় গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। নারায়ণ নারায়ণ নারায়ণ। আহক দেবর্ষি, আমি আপনার কথাকে মনে মনে চিন্তা কৰি আছিলো। প্রভু বাৰু কওকচোন দেবর্ষি, দয়াময় আপনার আগমনের উদ্দেশ্য? অন্তর্যামী অন্তর্যামী ভগবান তুমি। হে প্রভু, আমার আগমনৰ উদ্দেশ্যৰ কথা তুমি নকলেও বুজিব পাৰিছা।
তথাপিতো প্ৰভু কবৰ বৰ মন কৈছে হে এই পৃথিৱীৰ মনুষ্যসকলৰ বিবেক বুদ্ধি ধন জন ঐশ্বৰ্য বিভূতি শক্তি শৰীৰ এইবিলাক সকলো খন্তেকীয় তেনেস্থলত প্ৰভু সকলোৱে কৃষ্ণকে হৃদয়ত স্থান দিব লাগে আৰু যদিহে তেৰাৰ কৃপা নহয় তেন্তে বিশ্বত অচিৰতে তমসাৰ সৃষ্টি হ'ব পাৰে দয়াময় দেৱৰ্ষি প্ৰভু আপুনি কি ক'ব খুজিছে আমি একো বুজিব পৰা নাই নাৰায়ণ আপুনি সকলো বুজিছে দয়া মাত্ৰ নবুজাৰ ভাওহে ধৰিছে তথাপিতো কওকচোন প্ৰভু সেই বিবেক বুদ্ধিহীন মানৱী কিয় আজি আপোনাক পূজা নকৰি অন্য দেৱ দেৱীক কৰিছে পূজা দেৱৰ্ষি প্ৰভু সেয়া মানৱৰ নিজ ইচ্ছাধীন নাৰায়ণ অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে অন্য শক্তিক পূজা কৰা নাই দেৱৰ্ষি আপুনিতো জানেই দেৱৰ্ষি আমাৰ পৰম ভক্তসকলক নানা কঠিন পৰীক্ষা কৰাৰ পাছতো ভক্তি ধৰ্মৰ পৰা বিচলিত হোৱা নাই সেই কথা মানৱৰ জ্ঞাত প্ৰভু তথাপিও প্ৰভু সেই মানৱকণে কিয় আজি আপোনাকে শত্ৰু জ্ঞানী কৰিছে দয়াময় মই ক'লে ইয়াৰ কাৰণ একোকে বুজা নাই হে প্ৰভু আচল কথাটো মই ক'ৰবাতে এৰি আহিলো আসল কথা দেৱৰ্ষি প্ৰভু কন্যাপুৰৰে মহা প্ৰতাপী বানে সহস্ৰ হাতেৰে ওম নম শিৱায় বুলি চাপৰি বজাই মহাদেৱক কৰিছে পূজা আৰু অচিৰতে মহাদেৱে তুষ্ট হৈ জীৱৰ কৰিব প্ৰদান সেই কথা ভাবিকে মই দেৱৰ্ষি প্ৰভু আপোনাৰ ভয়ৰ কাৰণ মই একোকে নুবুজিলো বাৰাসুৰে বৰ লাভ কৰাৰ পাছত তেওঁৰ পিতৃ বলি যাক আপুনি চালনাৰ নাক পাখেৰে বান্ধিছিল তাৰ প্ৰতিশোধ ল'বলৈ বিষ্ণুকে বিচাৰি এই ত্ৰিভুৱন কৰিব চলা আৰু আপোনাকে যদি বিষ্ণু বুলি প্ৰভু দেৱৰ্ষি প্ৰভু সেই সকলোবোৰ সময়ে কৰিব নিৰ্ধাৰণ হয়তো এক মহাযুদ্ধৰ হ'ব আয়োজন বুজিলো প্ৰভু নাই আৰু এনেকে নাৰদৰ মনত কিঞ্চিত মানো সন্দেহ সেইবাৰ বিশ্বত তেন্তে মেলিব নতুন প্ৰলয় বাৰু আৰু মই কিন্তু অন্য এটা কথাহে ভাবিছোঁ প্ৰভু অন্য কথা দেৱৰ্ষি প্ৰভু দেৱৰ্ষি বানাসুৰৰ দেশখন বোলে দ্বিতীয় দ্বাৰকাপুৰী মই চিন্তা কৰিছোঁ সেই দ্বাৰকাপুৰীখন এবাৰে দৰ্শন কৰি আহি সকলোবিলাক সবিশেষ আপোনাৰ আগতে কৰিম ব্যক্ত উত্তম দেৱৰ্ষি আমি আপোনাৰ আগমনলৈ অতি আগ্ৰহেৰে বাট চাই ৰওঁ তেন্তে প্ৰভু পুনশ্চ তোমাৰ চৰণ সেৱাকৃত নাই এনেকে নাৰদেৱে বানাসুৰৰ ৰাজ্যে কৰে গমন মঙ্গল ভগবান বিষ্ণু
राजा मंगल पुंडरीकाक्ष मंगलाय तनोहरि मंगलाय तनोहरि मंगलाय দ্বারকা ভবনে দেখিলো নয়নে দুর্মুখী নন্দন হরি রাতুলা শরণে নারায়ণ 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 এ সোণার পুরে বাজে রুনাজু নজুনা করি प्रभु भगवान अनंत ईश्वर प्रपन्न जन तारणा तुमी प्रिय प्रभा परम देवता जानिया लइलु हरणा हरि ए हरि हरि আমিও যাও নিজ কর্তব্যের বাবে।